মই ডেইজি কৰ্বী। আজি পোনপ্ৰথমে আপোনালোকক আন্তৰ্জাতিক নাৰী দিৱসৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আজি ইন্দিৰা গান্ধীৰ ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ আমি পাঠ্যক্ৰমৰ এটা ভাগ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বিয়াৰ আজিৰ বিষয়টো হৈছে ৰাজহুৱা প্ৰশাসনত সমসাময়িক দৃষ্টিভংগী। এই দৃষ্টিভংগীত নতুন ৰাজহুৱা ব্যৱস্থাপনা পদ্ধতি বিষয়ে আমি আলোচনা কৰিম, যাক আমি পাঠ্যক্ৰমত নিউ পাব্লিক মেনেজমেণ্ট বুলি পাম। এই নতুন ৰাজ্যিক ব্যৱস্থাপনাত আমি কিছুমান ক্ৰমান্বয়ে জনপ্ৰশাসনত পৰিৱৰ্তনৰ শেহতীয়া দৃষ্টান্তসমূহ আমি আলোচনা কৰিম, যে এই নিউ পাব্লিক মেনেজমেণ্টটো হৈছে লোক প্ৰশাসনৰ এক শেহতীয়া দৃষ্টান্ত। প্ৰায় 1990 চনত ই অস্তিত্বত আহিছিল। এই নতুন লোক ব্যৱস্থাপনা হৈছে লোক প্ৰশাসনৰ অন্য এক গুৰুত্বপূৰ্ণ আৰু জনপ্ৰিয় অৱধাৰণা। তো প্ৰথমে আমি আলোচনা কৰিম ইয়াৰ কিছুমান উদ্দেশ্য, যিটো আমি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত আছে। তাৰ পিছতে আমি আলোচনা কৰিম ইয়াৰ নতুন ৰাজহুৱা ব্যৱস্থাপনা ৰাজ্যবিলাক আমি আলোচনা কৰিম, যিটোক আমি কওঁ আমাৰ পাঠ্যক্ৰমত চেঞ্জিং ৰোল অফ ষ্টেট এণ্ড ইভলিউশ্যন অফ নিউ পাব্লিক মেনেজমেণ্ট। তাৰ বিষয়ে আমি অকণমান থুলমূলকৈ আলোচনা কৰিম। তাৰ পিছৰ পৰ্যায়টো আমি আলোচনা কৰিম নতুন অধিকাৰ প্ৰদৰ্শনৰ প্ৰভাৱ, মানে যিটো আমি ইম্পেক্ট অফ নিউ ৰাইট ফিলচফি বুলি কওঁ। তাৰ পিছতে আমি আলোচনা কৰিম নিউ পাব্লিক মেনেজমেণ্টৰ যিটো কনচেপচুৱেল ফ্ৰেমৱৰ্ক, ধাৰণামূলক এটা ফ্ৰেমৱৰ্ক, সেই ফ্ৰেমৱৰ্কৰ বিষয়ে আমি এটা আলোচনা কৰিম। তাৰ পিছতে আমি আলোচনা কৰিম ৰিইনভেণ্টিং গভৰ্ণমেণ্ট, অৰ্থাৎ চৰকাৰৰ যিখিনি নতুন উদ্ভাৱন ব্যৱস্থা আছে, সেই চৰকাৰৰ এটা পুনৰ উদ্ভাৱন যিটো ব্যৱস্থা, তাৰ বিষয়ে আমি আলোচনা কৰিম। তাৰপিছতে আমি আলোচনা কৰিম ইম্পেক্ট অফ নিউ পাব্লিক মেনেজমেণ্ট ৰিফৰ্মছ, অৰ্থাৎ নতুন ৰাজহুৱা ব্যৱস্থাপনা সংস্কাৰৰ প্ৰভাৱ। তাৰপিছতে আমি কিছুমান ইয়াৰ চিন্তাবিদে ইয়াক মানে তুলনামূলক অধ্যয়ন কৰিছে, যাৰ আমি পাঠ্যক্ৰমৰ অলপ আঁতৰত আমি আলোচনা কৰিম। তাৰপিছতে আমি আলোচনা কৰিম ইয়াৰ কিছুমান উপসংহাৰ, নতুন বিষয়বস্তু হিচাপে ইয়াৰ কিছুমান উপসংহাৰ আমি আলোচনা কৰিম। নতুন ৰাজহুৱা ব্যৱস্থাপনা, যাক আমি নিউ পাব্লিক মেনেজমেণ্ট বুলি কওঁ, বা নতুন লোক ব্যৱস্থাপনা বুলিও ক'ব পাৰোঁ। ইয়াৰ জৰিয়তে নতুন লোক ব্যৱস্থাপনা হৈছে প্ৰশাসনৰ অন্যতম এক গুৰুত্বপূৰ্ণ আৰু জনপ্ৰিয় অৱধাৰণা। ই লোক প্ৰশাসনত ব্যৱস্থাপকীয় কৌশলৰাজি আৰু ইয়াৰ ব্যৱহাৰ পোষকতা কৰে। লোক প্ৰশাসনৰ পাৰদৰ্শিতা, পৰিমাপন, দায়বদ্ধতা আৰু সম্প্ৰদায় অভিমুখী দৰে নিৰ্দিষ্ট লক্ষ্যৰাজিত উপনীত হোৱাৰ অৰ্থে লোক ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তা আছে। এই লোক ব্যৱস্থাপনাৰ আমি সমগ্ৰ বিশ্বতে আমি দেখিবলৈ পাইছোঁ। সমগ্ৰ বিশ্বৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত ৰাজহুৱা প্ৰশাসনত যথেষ্ট পৰিৱৰ্তন হৈছে। এই তথ্য প্ৰযুক্তি বিকাশ, দূৰসংযোগ, কম্পিউটিং আৰু বাণিজ্যৰ উদাৰীকৰণ, বিত্তীয় আৰু বেংকিং প্ৰণালীৰ নিয়ন্ত্ৰণহীনতা, আন্তঃৰাষ্ট্ৰীয় নিগমৰ বিকাশ আদিকে ধৰি বহুতো কাৰকে গোটেই বিশ্বতে অন্য এটা গতি প্ৰদান কৰিছে। ইয়াৰ ফলস্বৰূপে সমগ্ৰ বিশ্বতে সামগ্ৰী সেৱা, প্ৰযুক্তি প্ৰক্ৰিয়া আৰু অনুশীলনৰ প্ৰসাৰ বৃদ্ধি পাইছে। এইটোৱে আমাৰ লোক প্ৰশাসনক এক নতুন সামাজিক প্ৰত্যক্ষলৈ লৈ গৈছে, আৰু ইয়াৰ মূল্য প্ৰণালীবোৰো সলনি হৈ দিনক দিনে যি ৰাজ্যৰ আৰু ৰাজ্য পৰিচালনা প্ৰণালীৰ যি প্ৰকৃতি, তাৰো সালসলনি কৰি আহিছে। এই বিশ্বত ৰাজহুৱা প্ৰশাসনিক ব্যৱস্থাই এই ব্যৱস্থা প্ৰভাৱিত কৰিছে, কিয়নো ইয়াত ৰাজ্যৰ যিটো ফ্ৰেমৱৰ্ক, আমি এখন ৰাজ্যৰ যিটো ফ্ৰেমৱৰ্ক পাওঁ তাক অন্তৰ্ভুক্ত হৈ আছে, আৰু এই এটা গোলকীয় ধাৰণা, যিটো আমাৰ গোলকীয় প্ৰতিষ্ঠানসমূহৰ দ্বাৰা প্ৰয়োগ কৰা, সেই চাপবোৰো আমি দেখা পাই আহিছোঁ। এই প্ৰতিষ্ঠানটোৱে প্ৰদান কৰা সাহায্য, বিশেষকৈ উন্নয়নশীল দেশবোৰৰ বাবে ইয়াৰ ব্যাপক প্ৰতিক্ৰিয়া চলি আছে, কিয়নো ই পশ্চিমীয়া উন্নয়নশীল দেশবোৰৰ নিৰ্ভৰশীলতা আৰু বৃদ্ধি কৰে, আৰু এই উন্নয়নবোৰে সকলো
বিভিন্ন দেশৰ লোকসকলক তেওঁলোকৰ নিজৰ অগ্ৰাধিকাৰ আৰু নীতিগত পছন্দ নিৰ্ধাৰণ কৰিবলৈ অক্ষম কৰাৰ বিকল্প অবিহনে প্ৰদান কৰে। ইয়াৰ স্থানীয় গণতন্ত্ৰ আৰু যিটো আমাৰ লোকেল সেল্ফ গভৰ্নমেণ্ট বুলি কওঁ আৰু কাৰ্যকৰী শাসন ইফেক্টিভ গভৰ্নমেণ্ট এই কাৰ্যকৰী শাসনৰ বাবে ইও এটা পৰিণাম হৈ পৰিছে। লোক প্ৰশাসন আৰু বেচৰকাৰী প্ৰশাসনৰ মাজত প্ৰভেদকাৰী স্বীকাৰ কৰা একাংশ গৱেষকে নতুন লোক ব্যৱস্থাপনাৰ প্ৰয়োগ পোষকতা কৰিছে। জনগণৰ জীৱনৰ যিবিলাক আমাৰ মানদণ্ড সেই মানদণ্ডৰ উন্নতি কৰা, তাৰপিছত জনগণক নতুন দিশত আগবঢ়াই নিয়া, দক্ষতা বৃদ্ধি কৰা, তাৰপিছতে তেওঁলোকৰ মানদণ্ড উন্নয়ন কৰি লোক প্ৰশাসনৰ উৎপাদনশীলতা বৃদ্ধি কৰাৰ লক্ষ্যত উপনীত হোৱাত এই নতুন লোক ব্যৱস্থাপনাই যথেষ্ট সহায় আগবঢ়াইছে। এক কথাত ক'বলৈ গ'লে এই লোক ব্যৱস্থাপনাই লোক প্ৰশাসনক অধিক উদাৰবাদী, দায়বদ্ধশীল আৰু স্বচ্ছ, দক্ষ আৰু সুশাসন প্ৰদায়ক হিচাপে গঢ়ি তুলিব বিচাৰিছে। প্ৰায় 1990 চনৰ আগভাগত নতুন লোক ব্যৱস্থাপনাৰ অৱধাৰণাটো লোক প্ৰশাসনৰ গৱেষক আৰু চিন্তাবিদসকলে মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। এই লোক প্ৰশাসন বিৱৰ্তন আৰু ইয়াৰ বিকাশৰ ক্ষেত্ৰত কিছুমান লোক ব্যৱস্থাপনাই অৱধাৰণাটো অতি আৱশ্যকীয় হিচাপে লোক প্ৰশাসনৰ আমি অন্তৰ্ভুক্ত কৰিছোঁ বা সকলো বিশ্বই ইয়াক এটা অতি আৱশ্যকীয় পাৰ্ট হিচাপে গুৰুত্ব দিছে। উল্লেখযোগ্য যে 1991 চনত ক্ৰিষ্টফাৰ হুড আৰু তেওঁৰ লিখা পাব্লিক মেনেজমেণ্ট ফৰ অল সেশনছ নামৰ শীৰ্ষক প্ৰবন্ধটিত পোনপ্ৰথমবাৰৰ বাবে নতুন লোক ব্যৱস্থাপনা অৰ্থাৎ নিউ পাব্লিক মেনেজমেণ্ট এই অভিধানটো ব্যৱহাৰ কৰা হৈছিল। তাৰপিছতে আমি পাব ধৰিছোঁ আলোচনা কৰা বিষয়টো আছিলে ৰাজ্যিক ভূমিকা সলনি কৰা আৰু নতুন ৰাজহুৱা ব্যৱস্থা পৰিকল্পনা কৰা। চেঞ্জিং ৰোল অফ ষ্টেট এণ্ড ইভলিউশ্যন অফ নিউ পাব্লিক মেনেজমেণ্ট। অৰ্থাৎ নিউ পাব্লিক মেনেজমেণ্টে সমাজ আৰু অৰ্থনীতিৰ ৰাজ্যৰ ভূমিকাত এক মৌলিক পৰিৱৰ্তনৰ সমৰ্থন কৰে। তো ৰাজ্যখনত সদায় যিবিলাক শাসনৰ কেন্দ্ৰবিন্দু হৈ আহিছে তেওঁ এই নতুন ৰাজহুৱা ব্যৱস্থাপনাক উদ্যোগীকৰণ চৰকাৰ বুলিও জনা যায়। ইয়াৰ লক্ষ্য হৈছে তিনিটা, আমি পৰৱৰ্তী পৰ্যায়তো আমি আলোচনা কৰিম। ইয়াৰ তিনিটা লক্ষ্য আমি প্ৰধানকৈ দেখিবলৈ পাওঁ। সেই লক্ষ্য তিনিটা হৈছে প্ৰথমটো অৰ্থনীতি, তাৰপিছতে হৈছে ইয়াৰ কাৰ্যকৰীতা আৰু তাৰপিছতে হৈছে দক্ষতা। অৰ্থনীতি যিবিলাক মিনিং কৰোঁ আমি আৱৰ্জনা নিৰ্মূল কৰা, যিখিনি আমি ইকনমিক্স বুলি ক'ব পাৰোঁ, ইকনমি, দ্য ইৰেডিকেশ্যন অফ ৱাষ্ট। তাৰপিছতে আমি ক'ব পাৰিম দক্ষতা, আৰু এটা লক্ষ্য হিচাপে আমি ল'ব পাৰোঁ দক্ষতা অৰ্থাৎ সেৱামূলক শৃংখলা কৰা, দ্য ষ্ট্ৰিমলিং অফ ছাৰ্ভিচ। তাৰপিছতে আমি ক'ব পাৰোঁ আৰু এটা লক্ষ্য কাৰ্যকৰীতা। যিবিলাক সমস্যা আছে সেই সমস্যাবিলাকৰ ওপৰত সম্পদবোৰৰ লক্ষ্যটো নিশ্চিত কৰা আৰু তাৰ উদ্দেশ্যবিলাক নিৰ্দিষ্টকৰণ কৰা, দ্য স্পেচিফিকেশ্যন অফ অবজেক্টিভছ টু ইনচিয়ৰ ডেট ৰিচোৰ্চ আৰ টাৰ্গেটেড অন প্ৰব্লেমছ। এই তিনিটা লক্ষ্য সন্মুখত লৈ এই নিউ পাব্লিক মেনেজমেণ্টে তেওঁলোকৰ কাৰ্যখিনি সম্পাদন কৰিবলৈ বিচাৰে। অৰ্থনীতি, দক্ষতা আৰু এটা হৈছে কাৰ্যকৰীতা। নিউ পাব্লিক মেনেজমেণ্টৰ গুৰুত্ব প্ৰদৰ্শন, মূল্যাংকন, পৰিচালনামূলক স্বায়ত্তশাসন, ব্যয় হ্ৰাস, বিত্তীয় উৎকনি, উৎপাদন লক্ষ্য, উদ্ভাৱন, প্ৰতিক্ৰিয়াশীলতা, দক্ষতা, দায়বদ্ধতাৰ বজাৰ মান নিৰ্ধাৰণ কৰা, নমনীয়তা, প্ৰতিযোগিতা, পছন্দ অৰ্থাৎ বজাৰ উপযোগী যিবিলাক পছন্দ, তথ্য প্ৰযুক্তি, তাৰপিছত বিকেন্দ্ৰীকৰণ, আকাৰ হ্ৰাস কৰা, উদ্যোগবাদ আদি। তো এইবিলাক নিউ পাব্লিক মেনেজমেণ্টে সমাজ আৰু অৰ্থনীতিৰ মূল নিয়ন্ত্ৰক হিচাপে ৰাজ্যৰ বিপৰীতে বজাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা উল্লেখ কৰিছে। ৰাজ্যৰ বিপৰীতে বজাৰখনৰ ওপৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। আৰু ইয়াক চৰকাৰ এখন পৰিচালনাৰ বাবে যথেষ্ট গুৰুত্ব আৰোপ কৰি আহিছে। সেয়েহে ইয়াত চৰকাৰৰ দ্বাৰা সেৱাৰ পোনপটীয়া ব্যৱস্থাৰ পৰা পৰোক্ষ পদ্ধতি যেনে নীতি নিৰ্ধাৰণ কৰা,
কিছুমান সুবিধা প্ৰদান কৰা, তথ্য প্ৰদান কৰা আৰু অন্যান্য অভিনেতাৰ সমন্বয় পৰিৱৰ্তন অন্তৰ্ভুক্ত থাকে। তাৰপিছতে নিউ পাব্লিক মেনেজমেণ্টত এই যি বজাৰৰ ব্যৱস্থা আছে, বজাৰৰ দ্বাৰা চৰকাৰৰ বাণিজ্যিকৰণ দ্বাৰা চৰকাৰৰ ওপৰত এক বিশ্বাস আৰু সেই প্ৰস্তাৱৰ ওপৰত নিৰ্ভৰ কৰে যে বজাৰ ব্যৱস্থা স্বাভাৱিকতে চৰকাৰৰ আশ্ৰয় লোৱাতকৈ মানুহৰ আকাংক্ষা, যিবিলাক আশা থাকে তেওঁলোক সেইবিলাক পূৰণ কৰাৰ এক ভাল পদ্ধতি। এই ব্যৱস্থাৰ জৰিয়তে এইটোকে ক'ব বিচাৰিছে যে বজাৰৰ জৰিয়তে বজাৰ ব্যৱস্থা স্বাভাৱিকতে চৰকাৰৰ আশ্ৰয় লোৱাতকৈ মানুহৰ যিবিলাক আশা আকাংক্ষা থাকে সেইবোৰ পূৰণ কৰা এটা সহজ হৈ পৰে। এই চিন্তাধাৰাৰ প্ৰথম উদ্দেশ্য আছিল যে ৰাজ্যখন যিবিলাক বস্তু কমি গৈছে আৰু অৰ্থাৎ বজাৰৰ শক্তিবোৰক বিভিন্ন ধৰণে মুক্ত কৰা, যেনে নিয়ন্ত্ৰণহীনতা, লগতে উপযুক্ত মুদ্ৰা, বিত্তীয় নীতি আদিৰ জৰিয়তে। তাৰপিছতে আহিলে আৰু এটা উদ্দেশ্য তেওঁলোকৰ আছিল যে চৰকাৰৰ কাম কাজত বজাৰৰ ধাৰণা আৰু উদগনি আমদানি কৰা। তৃতীয়টো উদ্দেশ্য আছিল ৰাজহুৱা ব্যয়ৰ আপেক্ষিক আকাৰ আৰু বিকাশ হ্ৰাস কৰাৰ বাবে কিছুমান নিৰ্দিষ্ট ব্যৱস্থা লোৱা আৰু চৰকাৰে যিবিলাক কাম সম্পাদন কৰে সেইবিলাকৰ কিছুমান অকণমান কাম লিমিটেশ্যনত কৰা। ৰাজ্যখনৰ পৰিৱৰ্তনশীল ৰঙেও এটা নতুন গাঁথনি আৰু এটা বৈশিষ্ট্য আনি দিব। তেতিয়া গোটেই ৰাজ্যখনৰ বৈশিষ্ট্যত এটা নতুন গাঁথনি আনি দিব। তো এইটোৱে হৈছে নিউ পাব্লিক মেনেজমেণ্টৰ ওপৰত এজন নতুন কেন্দ্ৰীয় অভিনেতাৰ আমি ৰূপ দেখা পাইছিলোঁ। এই নতুন লোক ব্যৱস্থাপনাৰ ওপৰত নতুন অধিকাৰৰ দৰ্শন, যিবিলাক নতুন প্ৰাতিষ্ঠানিক অৰ্থনীতি আৰু ৰাজহুৱা পচন্দৰ যিবিলাক দৃষ্টিভংগী তাৰ স্পষ্ট হৈ পৰিছিল। এনেদৰে নতুন ৰাজহুৱা ব্যৱস্থাপনাই ৰাজহুৱা খণ্ডক যি ধৰণে সংগঠিত কৰিব লাগে আৰু উদ্যোগীকৰণ বা গ্ল'বেলাইজেশ্যন আৰু যিবিলাক ব্যক্তিগতকৰণ, প্ৰাইভেটাইজেশ্যন যিটো আমাৰ প্ৰচেছ আছে সেইবিলাকৰ এটা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সক্ষম হ'ব লাগে। আৰু তাৰ ওপৰত কি হৈছে, গুৰুত্ব দিয়া হৈছে যে যথেষ্ট শৃংখলা আনিব পাৰি ৰাজ্য এখনত এই উদ্যোগীকৰণ, বিশ্বায়ন আৰু যিবিলাক আমাৰ প্ৰাইভেটাইজেশ্যন, এই নতুন চিন্তাধাৰাৰ এটা জৰিয়তে আমাৰ ৰাষ্ট্ৰখনৰ উন্নয়ন কৰিব পাৰি। তাৰপিছতে আমি আলোচনা কৰিম যে নতুন লোক ব্যৱস্থাপনাত এক নতুন অধিকাৰ দৰ্শনৰ প্ৰভাৱ। এই নতুন অধিকাৰে 1950 দশকৰ পৰা কল্যাণমূলক ৰাজ্য আৰু সামাজিক কাৰ্যসূচীবোৰ সংলগ্ন কৰিছিল। যিবিলাক আমাৰ কল্যাণমূলক ৰাষ্ট্ৰ আছিল, কল্যাণকামী ৰাষ্ট্ৰৰ যিবিলাক কাৰ্যবিলাক, ৱেলফেয়াৰ ষ্টেটৰ যিবিলাক আমাৰ ধাৰণা, যিবিলাক আমাৰ পলিচি, নীতি নিয়ম, সেইবিলাক সামাজিক কাৰ্যসূচীৰ লগত সংলগ্ন কৰি আমাৰ চৰকাৰখন আগবঢ়াই নিছিল। এইটোকে কয় নতুন অধিকাৰ দৰ্শন, অৰ্থাৎ নিউ পাব্লিক ৰাইট থিয়ৰী। এই মুক্ত বজাৰৰ কাৰণক কাৰ্যকৰী সামাজিক বজাৰ বুলি কোৱা হৈছিল। এই ব্যক্তিগতকৰণৰ সৈতে এই ব্যৱস্থাটো এটা মুক্ত ব্যৱস্থা, যি বজাৰৰ দ্বাৰা লগত সংলগ্ন কৰা হৈছে। চৰকাৰৰ কিছুমান ক্ষমতা আৰু ইয়াত সামাজিক সুৰক্ষা ব্যৱস্থাৰ ব্যক্তিগতকৰণৰ সৈতে অৰ্থনীতি আৰু শিক্ষাৰ দিশৰ চৰকাৰী ৰাজসাহায্য আৰু যিবিলাক শিক্ষাগত ঋণ থাকে বা অন্যান্য ঋণৰ সুবিধা থাকে আৰু নগদ অনুদানৰ জৰিয়তে ৰাজহুৱা আবাসনৰ সলনি প্ৰচাৰ কৰিছিল। তাৰপিছতে আমি যিবিলাক আমাৰ পৰম্পৰামূলক কল্যাণকামী বা কল্যাণমূলক ৰাষ্ট্ৰৰ যিবিলাক কাম আছিল, কল্যাণমূলক ৰাজ্যখনে যিবিলাক মধ্যবিত্ত শ্ৰেণীৰ স্বাৰ্থ পূৰণৰ বাবে যিবিলাক কাম কৰিছিল সেইবিলাকো ধাৰণা কৰা হৈছিল। আনহাতে এই আৰ্হিটোৱে নতুন অধিকাৰ প্ৰদৰ্শন, এই আৰ্হিটোৱে যিবিলাক আমাৰ দুখীয়া শ্ৰেণীৰ লোক আছে সমাজত, যিবিলাক দৰিদ্ৰ সীমাৰ তলত লোক আছে, পভাৰ্টি লাইন, বিল' পভাৰ্টি লাইন, তেওঁলোকক বিশেষভাৱে অৰ্থনৈতিক সাহায্য আগবঢ়াব বুলি তেওঁলোকে অগ্ৰাধিকাৰ দিছিল। আৰু এই নতুন অধিকাৰ প্ৰদৰ্শন অধীনত নতুন ৰাজহুৱা ব্যৱস্থাপনাত প্ৰভাৱ পেলোৱা পদ্ধতিবোৰ এনেধৰণৰ আমি ক'ব পাৰোঁ। যিবিলাক আমাৰ ইম্পেক্ট আছে, নিউ ৰাইট ফিলচফি, ইয়াৰে কিছুমান ইম্পেক্ট আমি দেখা পাওঁ। প্ৰথমটো হৈছে পাব্লিক চইচ এপ্ৰ'চ, যাক আমি কওঁ ৰাজহুৱা পচন্দ পদ্ধতি। 1960 দশকৰ
এই পদ্ধতিটো পোনপ্ৰথমবাৰৰ বাবে ৰাজহুৱা প্ৰশাসনৰ সৈতে বা আমাৰ লোক প্ৰশাসনৰ সৈতে প্ৰায় জড়িত হৈছিল আৰু এই ৰাজহুৱা প্ৰশাসনৰ প্ৰতি ৰাজহুৱা পচন্দৰ দৃষ্টিভংগীটো অস্তিত্বত আহিছিল অৰ্থাৎ নিউ পাব্লিক চইচ এপ্ৰ'চ এই পদ্ধতিটো 1960 দশকত প্ৰথমবাৰৰ বাবে আমাৰ লোক প্ৰশাসনত মানে অস্তিত্বত আহিছিল আৰু এই পদ্ধতিটোৱে কিছুমান গুৰুত্বপূৰ্ণ আমাৰ আৰোপ কৰিছে পদ্ধতি লোক প্ৰশাসনত প্ৰথমটো হৈছে এণ্টিবিউৰ'টিকেল যিটো ছিষ্টেম আমাৰ এণ্টিবিউৰ'টিকেল এপ্ৰ'চ চৰকাৰ এখনত তাৰ পিছতে আহিলে ইনষ্টিটিউচনেল প্লুৰেলিজম ডেট ইজ প্লুৰেলিটি অফ এজেঞ্চিজ টু প্ৰমোট কনজিউমাৰ্ছ প্ৰিফাৰেঞ্চ অৰ্থাৎ আমাৰ প্ৰতিষ্ঠানগত যিটো আমাৰ বহুত্ববাদ আৰু সেয়া হৈছে গ্ৰাহকৰ পচন্দৰ প্ৰচাৰৰ বাবে সংস্থাবোৰৰ বহুত্ব কৰা তাৰপিছতে আহিলে আমাৰ ডাইভাৰ্ছ ডেম'ক্ৰেটিক ডিচিজন মেকিং চেণ্টাৰ অৰ্থাৎ বিবিধ গণতন্ত্ৰত কিছুমান গণতান্ত্ৰিক সিদ্ধান্ত লোৱা কেন্দ্ৰ তাৰপিছতে আমি ক'ব পাৰোঁ বিকেন্দ্ৰীকৰণ চৰকাৰৰ যিখিনি আমি বিকেন্দ্ৰীকৰণ ডিচেন্ট্ৰেলাইজেশ্যন সেইটোৰ বিষয়ে আমি ক'ব পাৰোঁ তাৰপিছতে আহিলে পপুলাৰ পাৰ্টিচিপেশ্যন ইন এডমিনিষ্ট্ৰেশ্যন অৰ্থাৎ প্ৰশাসনত মানে অংশীদাৰী হোৱা প্ৰতিটো ভাগতে অংশীদাৰী হোৱা সেই সময়ত কি হৈছিলে কিছুমান চিন্তাবিদে দেখিলে যে প্ৰশাসনিক অহংকাৰৰ তত্ত্ব বিষয়ে যি সূচায় সেই বাস্তৱ জীৱনত যিখিনি আমি সেই সময়ত চিন্তাবিদসকলে দেখিছিল যে কিছুমান আমোলাতন্ত্ৰ সাধাৰণতে ৰাজহুৱা স্বাৰ্থৰ বিৰোধী হৈ পৰে আৰু সম্পদৰ কিছুমান হেৰফেৰ হোৱাও দেখা যায় আৰু আত্ম অগ্ৰাধিকাৰ পক্ষপাতি দেখা গৈছিল সেই চিন্তাবিদসকলে বিশ্বাস কৰিছিল যে আমোলাসকলে ৰাজহুৱা স্বাৰ্থতকৈ তেওঁলোকে নিজৰ স্বাৰ্থকে প্ৰাধান্য দিছিল সেইখিনি সময়ত সেইখিনি দেখা গৈছিল তাৰপিছতে আহিছিলে আমি প্ৰিন্সিপাল এজেণ্ট পদ্ধতি আমি এটা এটাকৈ পদ্ধতিও আমি আলোচনা কৰি আছোঁ প্ৰথমটো আমি কি পাইছিলোঁ পাব্লিক চইচ এপ্ৰ'চ তাৰপিছতে আমি পালোঁ প্ৰিন্সিপাল এজেণ্ট এপ্ৰ'চ অৰ্থাৎ এই প্ৰিন্সিপাল এজেণ্ট এপ্ৰ'চটোৱে এজন এজেণ্ট অধ্যক্ষ আৰু কৰ্মচাৰীৰ মাজত সম্পৰ্কৰ গতিশীলতা বুজিবলৈ চেষ্টা কৰে এজেণ্টজনে এজন অধ্যক্ষৰ সৰ্বোত্তম স্বাৰ্থত কাম নকৰিব বুলি কোৱা হয় বিশেষকৈ এনে পদ্ধতি এক পৰিস্থিতিত য'ত কৰ্মচাৰীসকলৰ তথ্য ৰখাৰ সুবিধা আছে আৰু অধ্যক্ষৰ পৰা বিবিধ আগ্ৰহ আছে এই পদ্ধতিটো ভিত্তিৰ ওপৰতে আধাৰিত যে সেৱা এটাৰ ব্যৱস্থাত দুজন ব্যক্তি জড়িত আছে আৰু তেওঁলোকে যিকোনো সেৱাত দুজন ব্যক্তি জড়িত থাকে আৰু তেওঁলোকে আইনী ক্ষেত্ৰত সমান স্থিতি নাই আইনৰ ক্ষেত্ৰত তেওঁলোকৰ কি হয় সমান স্থিতি নাথাকে আনজনক জড়িত কৰাৰ দলটোক অধ্যক্ষ বুলি কোৱা হয় আৰু যিজনে বাগদান কৰাৰ দলটোক এজেণ্ট বুলি কোৱা হয় তো দুইজনৰ কি হয় আইনত মানে সম্পূৰ্ণ স্থান নাথাকে সমান স্থান নাথাকে তেওঁলোকে সমান মৰ্যাদা নাপায় এই দুইজনে সেৱাৰ অৱস্থাত জড়িত কিন্তু আইনী ক্ষেত্ৰত সমান স্থিতিত নাথাকে কাৰণ এই পদ্ধতিয়ে মূলতঃ অধ্যক্ষৰ সৈতে এজেণ্টে কামটো সম্পাদন কৰাৰ সময়ত উদ্ভৱ হোৱা বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিয়ে এই অধ্যক্ষ আৰু এজেণ্টৰ মাজত যেতিয়া তেওঁলোকৰ কাৰ্য পৰিচালনা হয় তেওঁলোকৰ সেই সময়ত কিছুমান সমস্যা উদ্ভাৱন হয় সেইবোৰৰ ওপৰত সেই বিষয়বোৰৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰে আৰু দুই পক্ষৰ দ্বাৰা পাৰস্পৰিকভাৱে সন্মত হোৱা সেৱাবোৰ প্ৰদান কৰাত প্ৰতিশ্ৰুতি দিয়ে তেওঁলোকৰ এজেণ্ট আৰু যিজন অধ্যক্ষ আছে এজেণ্ট আৰু প্ৰিন্সিপাল আৰু যিজন এজেণ্ট আছে তেওঁলোকৰ দুই পক্ষৰ মাজত এটা সমসাময়িক সম্পৰ্ক হ'ব লাগে আৰু পাৰস্পৰিকভাৱে সন্মত হৈ আমাৰ লোক প্ৰশাসনক সেৱা প্ৰদান কৰিবলৈ তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগে এই প্ৰিন্সিপাল এজেণ্ট থিয়ৰীটোৰ জৰিয়তে সেইটোকে বুজোৱা হৈছে যেতিয়া যিকোনো আমি অৰ্থাৎ আমি কেতিয়াবা দেখোঁ যেতিয়া তথ্যসমূহৰ মুক্ত প্ৰবাহ থাকে অৰ্থাৎ আৰু তেতিয়া অধ্যক্ষ আৰু এজেণ্টৰ মাজত সম্পৰ্ক নিখুঁত বুলি কোৱা হয় যিকোনো তথ্য আমি ইনফৰমেশ্যন আমাৰ যদি এটা ক্লিয়াৰ আমাৰ ফ্লুৱেঞ্চ থাকে তেতিয়া আমি অধ্যক্ষ আৰু এজেণ্টৰ মাজত এটা নিখুঁত সম্পৰ্ক আছে বুলি আমি চালি জাৰি চাব পাৰোঁ আৰু সেই অধ্যক্ষই এজেণ্টক নিৰীক্ষণ কৰিবলৈ আৰু তেওঁক নিৰ্ধাৰিত নিষেধাজ্ঞা আৰু ইনচেণ্টিভ ডিমাণ্ড কৰিবলৈ সক্ষম হয় তাৰপিছতে আমি আলোচনা কৰিম যে লেনদেনৰ যিটো আমাৰ ব্যয় পদ্ধতি অৰ্থাৎ যাক কোৱা হয় ট্ৰেনজেকশ্যন কষ্ট এপ্ৰ'চ
আমাৰ পাঠ্যপুথিত ট্ৰেনজেকশ্যন কোচ এপ্ৰ'চ বুলি উল্লেখ আছে। ই এটা হৈছে অৰ্থনৈতিক দৃষ্টিভংগী, এটা আমাৰ লোক প্ৰশাসনৰ এটা অৰ্থনৈতিক দৃষ্টিভংগী। লেনদেন ব্যয় পদ্ধতি বৰ্তমান ব্যৱস্থাপনাত এই পৰিৱৰ্তনৰ ওপৰত কিছু প্ৰভাৱ পেলোৱা হৈছে এই লেনদেন ব্যয়। ইয়াত সেই বিষয়বোৰ অন্তৰ্ভুক্ত হৈ আছে যিবোৰ লেনদেন সম্পাদন কৰাৰ প্ৰক্ৰিয়াত গ্ৰহণ কৰে আৰু য'ত প্ৰদৰ্শনৰ বাবে পৰিশোধ অন্তৰ্ভুক্ত থকা সামগ্ৰী আৰু সেৱাৰ বিনিময় হয়। এই লেনদেন ব্যৱস্থাপনাটোৰ জৰিয়তে অৰ্থাৎ এই লেনদেন ব্যয় পদ্ধতি ইয়াৰ জৰিয়তে ইয়াৰ কিছুমান ফ্ৰেমৱৰ্ক বা পৰিকাঠ আমি আলোচনা কৰিম। যাৰ প্ৰয়োগে কি হয়, এখন চৰকাৰক কিছুমান চুক্তিৰ ফলত উদ্ভৱ হোৱা সমস্যাবোৰ হ্ৰাস কৰিবলৈ সক্ষম কৰে। ই ঠিকাদাৰ চুক্তিৰ ডিজাইন বা সেৱাৰ পৰিমাণ আৰু মানদণ্ড নিৰ্ধাৰণ কৰাত সহায় কৰে। নতুন ৰাজহুৱা ব্যৱস্থাপনাই তেওঁ দক্ষতাৰ ওপৰত কিছুমান গুৰুত্ব আৰোপ কৰিবলৈ চেষ্টা কৰে আৰু ৰাজহুৱা সেৱা প্ৰদানত গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানগত প্ৰকাৰ হিচাপে চুক্তি ব্যৱহাৰ কৰে। এই ৰাজহুৱা ব্যৱস্থাপনা, এই নতুন ৰাজহুৱা ব্যৱস্থাপনাৰ লোক ব্যৱস্থাপনাৰ আমি কিছুমান বৈশিষ্ট্য দেখা পাওঁ। আমাৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ত ইয়াৰ বৈশিষ্ট্যসমূহ বহলভাৱে আলোচনা কৰা হৈছে। তাৰে আমি থুলমূলকৈ কিছুমান বৈশিষ্ট্য আপোনালোকক ক'ম। ছাত্ৰ ছাত্ৰীসকল, এই ক্ৰিষ্টোফাৰ হুড এজন আছিল চিন্তাবিদ। তেওঁৰ মতে এই ৰাজহুৱা ব্যৱস্থাপনাত কিছুমান সুবিধা আছে আৰু সেই সুবিধাসমূহ আমি বৈশিষ্ট্য হিচাপে বা লক্ষ্য হিচাপে ল'ব পাৰোঁ। মানে যিবিলাক গ'ল অৰ্থাৎ ফিচাৰ আছে একৰ্ডিং টু ক্ৰিষ্টোফাৰ হুড, আমি সেইবিলাক কেইবাটাও ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথমটো হৈছে নিৰ্দিষ্ট নীতি নিৰ্ধাৰণৰ জৰিয়তে দক্ষতাৰ পৰিচালনা পৰিপূৰণ কৰা। তাৰ পিছতে আহিলে ৰাজহুৱা খণ্ডৰ দ্বাৰা ব্যক্তিগত খণ্ডৰ পৰিচালনা পদ্ধতি গ্ৰহণ কৰা। তাৰ পিছত আমি ক'ব পাৰিম ৰাজহুৱা সেৱাৰ ব্যৱস্থাত চুক্তি, ব্যক্তিগত মালিকানা আৰু প্ৰতিযোগিতা কৰা। তাৰ পিছতে আহিলে ৰাজহুৱা খণ্ডৰ সংগঠনৰ লগতে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ড দুয়োটাকে প্ৰতিযোগিতাত প্ৰচাৰ কৰা। তাৰ পিছতে আমি ক'ব পাৰিম গ্ৰাহকৰ যিবিলাক প্ৰয়োজনীয়তা তাৰ প্ৰতি সেৱাবোৰ অধিক সঁহাৰি দিয়াটো আৰু কিছুমান ধনৰ নিশ্চিত মূল্য নিৰ্ধাৰণ কৰা। তাৰপিছত উন্নত সেৱা প্ৰদানৰ সুবিধাৰ বাবে নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰা। তাৰপিছতে আহিলে যিবিলাক আমাৰ বজাৰৰ নীতি প্ৰৱৰ্তন কৰিছিল, যেনে প্ৰতিযোগিতামূলক আৰু সামগ্ৰী আৰু সেৱাৰ ব্যৱস্থাত চুক্তি কৰা। তাৰপিছতে আহিলে সেৱাৰ নৈতিকতা আৰু দক্ষ বৃদ্ধি কৰাৰ বাবে ৰাজহুৱা প্ৰশাসনৰ গ্ৰাহক কঢ়িয়াই অনা। তাৰপিছতে আমি ক'ব পাৰিম চৰকাৰী কাৰ্যকলাপবোৰ নিয়ন্ত্ৰণমুক্ত কৰাৰ লগত যাতে ইয়াৰ ফলাফলমুখীও কৰি তোলা যায়। মানে যিবিলাক চৰকাৰী কাৰ্যকলাপ হয় সেইবিলাক নিয়ন্ত্ৰণমুক্ত কৰাৰ যাতে ইয়াক ফলাফলমুখী কৰি তোলা হয়। তাৰপিছতে আমি ক'ব পাৰিম নিয়ম পৰিষদৰ বিপৰীতে নমনীয়তা, উদ্ভাৱন, উদ্যোগী যিটো মনোভাৱ, উদ্যোগীকৰণ আদিৰ দিশত সামগ্ৰিক ৰাজহুৱা প্ৰশাসনৰ সংস্কৃতি সলনি কৰি প্ৰক্ৰিয়া অভিকৰণমুখী আৰু ফলাফলৰ সলনি ইয়াৰ গুৰুত্ব আৰোপ কৰা হৈছে। যদিও ৰাজহুৱা প্ৰশাসনৰ ৰাজনীতি বিজ্ঞান আৰু আইনৰ ওপৰত অধিক অৰ্থাৎ নিউ পাব্লিক মেনেজমেণ্টৰ অৰ্থনীতি আৰু ব্যৱসায় প্ৰশাসনৰ ওপৰত যথেষ্ট আকৰ্ষণ কৰে। এই ৰাজহুৱা প্ৰশাসনত ৰাজনীতি আৰু আইনৰ আমি গুৰুত্ব দেখা পাওঁ। তাৰোপৰি এই নিউ পাব্লিক মেনেজমেণ্ট অৰ্থাৎ আমাৰ নতুন লোক ব্যৱস্থাপনাই কি কৰে, আমাৰ লোক প্ৰশাসনক যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছে আৰু ই বিভিন্ন দলৰ প্ৰতি যিবিলাক আমাৰ বিউৰক্ৰেটিক চিষ্টেম আছে তাৰ কৰ্তৃত্ব ৰক্ষা আৰু দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ই গ্ৰাহকৰ অভিমুখ্যতা আৰু সন্তুষ্টিৰ ওপৰত গুৰুত্ব দিয়ে আৰু গ্ৰাহকসকলক তেওঁলোকৰ প্ৰয়োজনীয়তা আৰু পচন্দ মূল্যায়ন কৰা আৰু তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ ওপৰত উপায় প্ৰস্তুত প্ৰাধান্য দি আহিছে। তাৰপিছতে আমি আলোচনা কৰিব ল'ম আৰু এটা বিষয় যিটো আমাৰ নতুন লোক ব্যৱস্থাপনাৰ
আমি উল্লেখ কৰিব পাৰি তাৰে আৰু এটা বিষয়বস্তু চৰকাৰৰ পুনৰ উদ্ভাৱন এখন চৰকাৰৰ পুনৰ উদ্ভাৱন কৰা ৰিইনভেণ্টিং অফ গভৰ্ণমেণ্ট যাক কোৱা হয় ৰিইনভেণ্টিং অফ গভৰ্ণমেণ্ট ৰাজহুৱা প্ৰশাসনৰ প্ৰতি ব্যৱস্থাপনা পদ্ধতি হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম আৰম্ভ হৈছিলে আমেৰিকা যুক্তৰাষ্ট্ৰত আৰু 1990 চনত ই গতি ধাৰণ কৰিছিল আৰু অৰ্থনীতিৰ উদাৰীকৰণৰ সৈতে এই চৰকাৰী প্ৰণালীৰ পৰিৱৰ্তনে 1992 চনত ডেভিড আসবৰ্ণ আৰু টেড গেবলাৰ দ্বাৰা চৰকাৰৰ নতুন পুনৰুদ্ভাৱন কৰাৰ ধাৰণাটো প্ৰচাৰৰ সৈতে এক নতুন ৰূপ লাভ কৰিছিল এই চৰকাৰৰ নতুন ৰূপ অৰ্থাৎ পুনৰ উদ্ভাৱন কৰা উদ্যোগীকৰণ মনোভাৱে ৰাজহুৱা খণ্ডক কেনেদৰে পৰিৱৰ্তন কৰি আছে তেওঁলোকে আমোলাতান্ত্ৰিক চৰকাৰক উদ্যোগীকৰণলৈ ৰূপান্তৰিত কৰাৰ বাবে এক বিস্তৃত প্ৰণালী প্ৰস্তুত কৰিছিল আৰু এই উদ্যোগী চৰকাৰৰ ধাৰণাটোৱে হৈছে এনে এক ধাৰণা যি কেতিয়াও স্থিৰ নহয় কিন্তু অভিযোজনযোগ্য প্ৰতিক্ৰিয়াশীল আৰু দক্ষ আৰু কাৰ্যকৰী হয় ই চৰকাৰৰ যিটো মানদণ্ড তাৰ সামগ্ৰিক উন্নয়ন কৰে আৰু সেৱা উৎপাদন কৰিবলৈ আৰু নাগৰিকসকলৰ প্ৰতি দায়বদ্ধতা আৰু সঁহাৰি আগবঢ়াবলৈ সক্ষম হয় বিশিষ্ট চিন্তাবিদ অসবৰ্ণ আৰু গেবলাৰৰ মতে টেড গেবলাৰ এজন আছিল ডেভিড অসবৰ্ণ আৰু এজন আছিল টেড গেবলাৰ তেওঁলোকে এক নিৰ্দিষ্ট প্ৰকাৰৰ চৰকাৰ প্ৰয়োজনীয়তা পৰিকল্পনা কৰিছিল যি চৰকাৰে আমাৰ উন্নয়নশীল সমাজৰ বাবে অতি আৱশ্যকীয় তেওঁলোকে যিটো পৰিকল্পনা কৰিলে চৰকাৰখনৰ বিষয়ে আমাৰ লোক প্ৰশাসনৰ বিষয়ে প্ৰশাসনখন কেনেকৈ চলিব লাগে তাৰে কেনেকৈ উন্নয়ন সম্ভৱ হয় বা কি কৰিলে আমাৰ প্ৰশাসনখন অধিক উন্নয়নশীল হ'ব পাৰি তাৰ বিষয়ে তেওঁলোকে এই চৰকাৰৰ পুনৰ উদ্ভাৱন যিটো নীতি সেইটো অতি আৱশ্যকীয় বুলি ভাবিলে তেওঁলোকে ধাৰণা কৰা এই প্ৰণালীটো নিম্নলিখিত আমি 10টা প্ৰকাৰ দেখিবলৈ পাম প্ৰথম প্ৰকাৰটো হৈছে যিটো আমাৰ কেটেলাইটিক গভৰ্ণমেণ্ট providing not only service but also catalyzing all sectors into action in the solution of the problems অৰ্থাৎ আমাৰ পাঠ্যক্ৰমত আমি এনেদৰে 10টা বৈশিষ্ট্য আমি দেখিবলৈ পাম অনুঘটক চৰকাৰৰ কাম কেৱল সেৱা প্ৰদান কৰাই নহয় লগতে সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত সকলো খণ্ডকে কাৰ্যকৰী কৰিবলৈ অনুপ্ৰেৰিত কৰা দ্বিতীয়তে আমি আৰু এটা আমাৰ ৰিইনভেণ্টিং গভৰ্ণমেণ্টৰ লক্ষ্য দেখিবলৈ পাইছোঁ সেইটো হৈছে সম্প্ৰদায়মুখী চৰকাৰৰ সেৱা প্ৰদানত নাগৰিকসকলক ক্ষমতা প্ৰদান কৰা এইটো এটা প্ৰকাৰ হৈছে এই ৰিইনভেণ্টিং গভৰ্ণমেণ্টৰ নাগৰিকসকলক সকলোতে সেৱা আৰু ক্ষমতা প্ৰদান কৰা তাৰপিছতে আহিলে প্ৰতিযোগিতামূলক চৰকাৰ তৃতীয়তে প্ৰতিযোগিতামূলক চৰকাৰ চতুৰ্থতে মিছন চালিত চৰকাৰ পঞ্চমতে ফলাফলমুখী চৰকাৰ ষষ্ঠত আহিলে আমাৰ গ্ৰাহক অৰ্থাৎ চালিত চৰকাৰ গ্ৰাহকসকলক গ্ৰাহক হিচাপে পুনৰ সংজ্ঞায়িত কৰা আৰু সেৱা প্ৰদানত তেওঁলোকক পছন্দ প্ৰদান কৰা তাৰপিছতে আহিলে আমি সপ্তমত পাম আমি উদ্যোগী চৰকাৰ কেৱল খৰচ কৰাৰ পৰিৱৰ্তে ধন উপাৰ্জনৰ দিশত ইয়াত কোৱা হৈছে যে কেৱল খৰচ কৰাৰ পৰিৱৰ্তে ধন উপাৰ্জনৰ ক্ষেত্ৰত আমি চেষ্টা সদায় কৰিব লাগে আৰু প্ৰচেষ্টা গ্ৰহণ কৰা তাৰপিছতে আহিলে অষ্টমত আগতীয়া চৰকাৰ যেটা আমি আগতীয়া চৰকাৰ বুলি কওঁ তাত কি হয় এই সমস্যাবোৰ উদ্ভৱ হোৱাৰ আগতে প্ৰতিৰোধ কৰাৰ অৰ্থত সক্ৰিয় হোৱা সদায় সক্ৰিয় হৈ থাকিব লাগে চৰকাৰখন সদায় সক্ৰিয় হৈ থাকিবলৈ যিকোনো সমস্যা সমাধান কৰিবলৈ বা কেনেকুৱা ধৰণৰ সমস্যা উদ্ভৱ হ'ব পাৰে তেওঁলোকৰ নীতিবিলাকত তাৰ প্ৰতি সদায় সক্ৰিয় হৈ থকা আৰু এক প্ৰকাৰ হ'ব পাৰে ৰিইনভেণ্টিং গভৰ্ণমেণ্টত সেইটো হৈছে নৱমতে আমি ক'ব বিচাৰো এক কেন্দ্ৰীভূত চৰকাৰ anticipatory government যেটো আমি কওঁ being proactive in the sense of preventing problems before they emerge তাৰ পিছতে আহিলে এক কেন্দ্ৰীভূত চৰকাৰ a centralized government restoring to decentralizing authority with a view to taking decisions making close to the citizens নৱমতে আমি এটো বিষয় আলোচনা কৰি এটো এটা প্ৰকাৰ আমি দেখিবলৈ পাওঁ ৰিইনভেণ্টিং গভৰ্ণমেণ্টত এক কেন্দ্ৰীভূত চৰকাৰ
চেণ্ট্ৰেলাইজ গভৰ্ণমেণ্ট। দশমত আমি শেষত আৰু এটা প্ৰকাৰে আলোচনা কৰিছোঁ, সেইটো হৈছে বজাৰমুখী চৰকাৰ, অৰ্থাৎ মাৰ্কেট অৰিয়েণ্টেড গভৰ্ণমেণ্ট, ৰিলাইং অন দ্য মাৰ্কেট মেকানিজমছ ইন দ্য প্ৰভিজন অফ ছাৰ্ভিচ ৰেডাৰ দেন বিউৰক্ৰেটিক মেকানিজমছ। অৰ্থাৎ আমোলাতান্ত্ৰিক প্ৰণালীৰ জৰিয়তে প্ৰণালী সলনি সেৱাৰ আৰু প্ৰদানৰ বজাৰ প্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰে। এইবিলাক প্ৰকাৰ আমি ইয়াতে দেখিবলৈ পাওঁ আমাৰ পাঠ্যক্ৰমত। এই চিন্তাবিদ দুইজনে অছবৰ্ণ আৰু গেবলাৰৰ দ্বাৰা উত্থাপন কৰা এই পুনৰুদ্ভাৱন চৰকাৰী আৰ্হিটো নতুন ৰাজহুৱা দৃষ্টিকোণৰ এক বহল অনুশীলন। আমাৰ যিটো পাব্লিক চিষ্টেম মেনেজমেণ্ট আছে তাৰ দৃষ্টিকোণৰ এটা বহল অনুশীলন, আৰু ই বৰ্ধিত দক্ষতা, বিকেন্দ্ৰীকৰণ, দায়বদ্ধতা আৰু বজাৰকৰণৰ সংস্কাৰৰ কাৰ্যসূচীসমূহ পুনৰ নিশ্চিত কৰিছে। লোকনীতিৰ দ্বাৰা সংজ্ঞায়িত আৰু নিৰ্ধাৰিত লক্ষ্য আৰু উদ্দেশ্যসমূহ দক্ষতা সহকাৰে আৰু ফলপ্ৰদভাৱে নিশ্চয়তা প্ৰদানৰ হকে বেচৰকাৰী প্ৰশাসনৰ ব্যৱস্থাপীয় কৌশলৰাজি লোক প্ৰশাসনত প্ৰয়োগ কৰাৰ লক্ষ্যৰে তেওঁ লোক প্ৰশাসন আৰু ব্যৱসায়িক আৰু বেচৰকাৰী ব্যৱস্থাপনাৰ এক সংশ্লেষ অৰ্থাৎ চিন্থেচিছ বা পৰামৰ্শ আগবঢ়োৱাৰ নিমিত্তে উক্ত অভিধাটো ব্যৱহাৰ কৰিছিল। এই অভিধাটো 1922 চনত ডেভিড অছবৰ্ণ আৰু টেড গেবলাৰে ৰিইনভেণ্টিং গভৰ্ণমেণ্ট শীৰ্ষক তেওঁলোকৰ এটা নিবন্ধত এক নতুন অভিধাৰণা হিচাপে বিস্তৃতভাৱে ব্যাখ্যা আৰু উপস্থাপন কৰিছিল। উদাৰীকৰণ, ব্যক্তিগতকৰণ, বজাৰৰ অৰ্থনীতিৰ লগতে ব্যক্তিগত ৰাজহুৱা অংশীদাৰিত্বৰ সমৰ্থনেৰে নতুন লোক ব্যৱস্থাপনাই যুক্তি দৰ্শাইছিল, আৰু লোক প্ৰশাসন বা চৰকাৰে ক্ৰমে অৰ্থনীতি, দক্ষতা আৰু কাৰ্যকৰীতা এই তিনিটা লক্ষ্যৰ সৈতে ব্যৱস্থাপকীয় প্ৰশাসনৰ বা বজাৰভিত্তিক প্ৰশাসন বা উদ্যোক্তা প্ৰশাসন, যিটো আমি এণ্টাৰপ্ৰেনাৰিয়েল এডমিনিষ্ট্ৰেশ্যনৰ ৰূপ, তাৰ পৰিগ্ৰহ কৰা উচিত। এই নতুন ৰাজহুৱা ব্যৱস্থাপনাৰ কিছুমান আমি প্ৰভাৱ। ইম্পেক্ট অফ নিউ পাব্লিক মেনেজমেণ্ট ৰিফৰ্মছ। এই লক্ষ্যবোৰ অনুসৰণ কৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বেলেগ বেলেগ ধৰণৰ ৰাষ্ট্ৰবিলাকে তেওঁলোকৰ কিছুমান প্ৰণালী বা তেওঁলোকৰ সংস্কাৰৰ কিছুমান প্ৰভাৱ ব্যাখ্যা কৰিছে। প্ৰথমটো আমি দেখিবলৈ পাওঁ স্বায়ত্তশাসিত ৰাজহুৱা সংগঠন সৃষ্টি। তাৰ দ্বিতীয়তে চৰকাৰৰ আকাৰ হ্ৰাস কৰা। এই নতুন লোক ব্যৱস্থাপনাৰ তাত্ত্বিকসকলে আগবঢ়োৱা মতে এই মতামতসমূহ আধাৰত লোক প্ৰশাসনৰ কিছুমান আমি সংস্কাৰ, নতুন নতুন দিশ আমি সংঘটিত হৈ আছে বা উন্মেষণ ঘটি আছে। এই সংস্কাৰ তথা পৰিৱৰ্তনসমূহক আমি বহুতো ভাগ কৰিব পাৰোঁ, বেলেগ বেলেগ ধৰণে ভাগ কৰিব পাৰোঁ। বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তত অৰ্থাৎ পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিভিন্ন দেশত ইয়াৰ সংস্কাৰমুখী প্ৰভাৱসমূহ আমি বেলেগ বেলেগ ধৰণে দেখিবলৈ পাই আহিছোঁ। তো প্ৰথমটো আমি আলোচনা কৰিব লৈছোঁ লোক প্ৰশাসনক ৰাজহুৱা ব্যক্তিগতকৰণৰ অংশীদাৰ, পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ যিটো আমি পাওঁ, তাৰ আৰ্হিৰ অভ্যুত্থান আৰু জনপ্ৰিয়তা। তাৰ পিছতে আহিলে চৰকাৰী সংগঠনৰ নিয়মীকৰণ। তাৰ পিছতে তৃতীয়তে নতুন স্বতন্ত্ৰ ৰাজহুৱা সংগঠনৰ সৃষ্টি কৰা। তাৰপিছত লোক প্ৰশাসনত ৰাজহুৱা খণ্ডৰ বেচৰকাৰীকৰণ আৰু প্ৰতিযোগিতাৰ বাতাবৰণ কৰা। পঞ্চমতে আহিলে লোক প্ৰশাসনত স্বচ্ছতা। ষষ্ঠতে প্ৰশাসনক বৰ্ধিত গণদায়িত্বশীলতা। সপ্তমত চৰকাৰৰ অৰ্থনৈতিক কাম কাজৰ পৰিসৰ সংকুচিতকৰণ। অষ্টমত আমি ক'ব পাৰিম ইয়াৰ আৰু এটা প্ৰভাৱ, সেইটো হৈছে অসামৰিক সেৱাসমূহ, যিবিলাক আমাৰ অসামৰিক সেৱা আছে আমাৰ দেশত, তাৰ বিশেষ চৰকাৰী আৰক্ষী প্ৰশাসন আৰু আইন শৃংখলা আইন শৃংখলা বলবৎকাৰী যিবিলাক অভিকৰণ আছে সেইবোৰ প্ৰশংসনীয় সংস্কাৰ সাধন কৰা। নৱমত আমি ক'ব পাৰিম যে কাৰ্যদক্ষতাৰ মূল্যাংকন আৰু দক্ষতাৰ পৰীক্ষণ, পৰিমাপন আৰু মূল্যাংকনৰ ওপৰত গুৰুত্ব আৰোপ কৰা। তাৰপিছত দশমত আমি ক'ব পাৰিম যে কৰ্তৃত্বৰ বিকেন্দ্ৰীকৰণ কৰা। একাদশত আমি ক'ব পাৰিম প্ৰশাসনত গণ অভিমুখীকৰণ আৰু প্ৰশাসনৰ সকলো ক্ষেত্ৰতে জন অংশগ্ৰহণক উৎসাহিত কৰা।
দ্বাদশত আমি ক'ব পাৰিম যে প্ৰশাসনত ব্যয় সংকোচন, মিতব্যয়িতা আৰু কাৰ্যদক্ষতা কৰা। ত্ৰয়োদশত আমি ক'ব পাৰিম লোক প্ৰশাসনত ব্যৱসায়িক ব্যৱস্থাপনাৰ কৌশলসমূহৰ বৰ্ধিত প্ৰয়োগ। এইবিলাকৰ জৰিয়তে আমি এই নতুন ৰাজহুৱা ব্যৱস্থাপনাৰ সংস্কাৰৰ প্ৰভাৱসমূহ আমি জানিবলৈ পাৰিছোঁ। তাৰপিছতে আহিলে লোক প্ৰশাসনক আমি কিছুমান চিন্তাবিদে তেওঁলোকৰ নানান চিন্তাৰ জৰিয়তে তেওঁ সমালোচনা কৰিছে। চ' কিছুমান ক্ৰিটিচিজিম আমি ক'ব বিচাৰোঁ। তো নতুন লোক ব্যৱস্থাপনাৰ সমালোচকসকলে নতুন লোক ব্যৱস্থাপনা ৰোগাগ্ৰস্ত আৰু সম্প্ৰতি ইয়াৰ অৱনমিত ঘটিছে বুলি ক'ব ধৰিছে। সম্প্ৰতি চৰকাৰী নিয়ন্ত্ৰণ, ই-গভৰ্নেন্স অৰ্থাৎ বৈদ্যুতিক পৰিচালনাৰ ডিজিটেলাইজেশ্যন আৰু যোগাযোগ, ডিজিটেলাইজেশ্যন এণ্ড কমিউনিকেশ্যনৰ ওপৰত গুৰুত্ব আৰোপ কৰা আৰু এক পুনঃ নৱীকৰণকৃত প্ৰৱণতা পৰিলক্ষিত হৈছে। আৰু এটা বস্তু আমি দেখা পাওঁ যে কিছুমান গৱেষকে যিসকলে নিজকে তৃতীয় পন্থা চিন্তাবিদ বুলি চিন্তা কৰিছে, তেওঁলোকে আৰু কিছুমান গৱেষক আছে লোকৰ প্ৰমূল্য তত্ত্ব বা পাব্লিক ভেলু থিয়ৰী যিবিলাক আছে, তেওঁলোকে পৃষ্ঠপোষকতা কৰা কিছুমান বিষয়বস্তু নাগৰিকত্ব, যোগাযোগ পৰিচালনা, নেটৱৰ্ক গভৰ্নেন্স যিটো আমি কওঁ, আৰু নাগৰিকসকলৰ সৈতে গণপ্ৰমূল্য, গণতান্ত্ৰিক অনুমোদন, বৈধতা, বিশ্বাস, পুনঃসৃষ্টি, গণ অভিৱৰ্গকৰণসমূহৰ ভূমিকাৰ ওপৰত পুনৰাই আলোকপাত কৰে। আন একাংশ সমালোচকে আকৌ ভাবে যে লোক প্ৰশাসনৰ প্ৰভাৱৰ প্ৰেক্ষাপটত শাসনৰ ব্যৱস্থা যথেষ্ট পৰিৱৰ্তন হ'ব ধৰিছে। তেওঁলোকে ক'ব বিচাৰিছে যে এই নতুন লোক ব্যৱস্থাপনা পদ্ধতিৰ জৰিয়তে আমাৰ শাসন ব্যৱস্থাত বহুতো পৰিৱৰ্তন সূচনা হৈছে, যাৰ ফলত প্ৰশাসনত কিছুমান দুৰ্নীতি আহিব ধৰিছে বা দুৰ্নীতি প্ৰয়োগৰ কিছুমান বৃদ্ধি পোৱা ধৰিছে। তেওঁলোকে ক'ব বিচাৰিছে যে যিবিলাক আমাৰ প্ৰশাসনৰ যিবিলাক নীতি নিয়ম, সেই নীতি নিয়মবিলাকত কিছুমান কৰাপশ্যন অফ এন এক্সিষ্ট, সেইবিলাক কৰাপশ্যনবিলাক আহিব ধৰিছে আৰু বজাৰ শক্তি ইমানেই বৃদ্ধি পাইছে যে এই দুৰ্নীতিৰ প্ৰায় বিদ্যমান হৈ পৰিছে। এই যিটো বজাৰ শক্তিৰ ব্যৱস্থা আমাৰ প্ৰশাসনৰ লগত সানমিহনি হৈছে, ইয়াৰ জৰিয়তে দুৰ্নীতিসমূহ কিছু পৰিমাণে আমাৰ বৃদ্ধি পাইছে। আমাৰ ভাৰতবৰ্ষৰ দৰে দেশত CWG স্কেম, 2G স্কেম, কোলাগেট, ৰেইলগেট ইত্যাদিৰ দৰে বহু ধৰণৰ অপৰাধজনিত বৰ্তমান ঘটনা সংঘটিত হৈ থকা পৰিলক্ষিত হয়। সেইবিলাকৰ বাবে বহুতো সমালোচকে তেওঁলোকে এই নতুন লোক ব্যৱস্থাপনাৰ বিৰুদ্ধে নানান ধৰণৰ সমালোচনা উত্থাপন কৰিছে। যদিও এই অভিযোগবিলাকৰ সীমিত ৰূপতহে বৈধতা আছে। এই নতুন লোক ব্যৱস্থাপনাই লোক প্ৰশাসনক এক নতুনত্ব প্ৰদান কৰিছে। সম্প্ৰতি লোক প্ৰশাসনত প্ৰতিযোগিতামুখী ধাৰা আৰু সম্প্ৰদায় অভিমুখী দায়বদ্ধতা, কাৰ্য সম্পাদনাত্মক পৰীক্ষণ আৰু স্বচ্ছতাৰ দৰে বৈশিষ্ট্যৰাজি নিৰীক্ষণ কৰা যায়। আমাৰ ভাৰতবৰ্ষৰ দৰে তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহত নতুন লোক ব্যৱস্থাপনাই এতিয়া চলি আছে, অৰ্থাৎ আমাৰ ৰাষ্ট্ৰই নতুন লোক ব্যৱস্থাপনাকে নিৰীক্ষণ কৰি আছে। এনে পৰিস্থিতিত পৰাপক্ষত এক নতুন ৰূপ আমাৰ চৰকাৰত আমি দেখিবলৈ পাইছোঁ, আমাৰ প্ৰশাসনত নতুন এটা ব্যৱস্থা আমি দেখিবলৈ পাইছোঁ। এই পৰিস্থিতিৰ প্ৰেক্ষাপটত এই ব্যৱস্থাপনাই সম্পূৰ্ণৰূপে আমাৰ সফল হ'ব বুলি অভিহিত কৰিব নোৱাৰি। বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰবিলাকত নতুন লোক ব্যৱস্থাপনাই সফলতাৰে এতিয়াও সম্পূৰ্ণৰূপে আগবাঢ়িব পৰা নাই। তাৰপিছতে আমি ক'ব পাৰি যে এই যিটো আমাৰ নিউ পাব্লিক এপ্ৰ'চ আছে, আমাৰ নতুন লোকসেৱাৰ যিটো প্ৰেক্ষাপট, এয়াতো নাগৰিকসকলৰ সকলো সা সুবিধা প্ৰদান কৰা হৈছে। নতুন লোক প্ৰশাসন আৰু নতুন লোক ব্যৱস্থাপনাৰ নিচিনাকৈ লোক প্ৰশাসনৰ সাম্প্ৰতিক সময়ৰ বৌদ্ধিক আৰু বাস্তৱিক বিকাশৰ আধাৰত গঢ় লৈ উঠিছে। এই নতুন লোক ব্যৱস্থাপনাৰ মূল বিষয়সমূহ সাধাৰণতে ক'বলৈ গ'লে নতুন লোক ব্যৱস্থাপনা বেচৰকাৰী প্ৰশাসন, বিশেষকৈ ব্যৱসায়িক ব্যৱস্থাপনাৰ মৌলিক বৈশিষ্ট্য আৰু নীতিসমূহ আৰু লোক প্ৰশাসনক অন্তৰ্ভুক্তিকৰণৰ পোষকতা কৰে। নতুন এই লোক ব্যৱস্থাপনাই লোক প্ৰশাসনৰ কাৰ্যগত অংশৰ লগত জড়িত
আৰু যুক্তি দৰ্শায় যে নতুন লোক পৰিচালনাই দক্ষতা সহায় কৰে আৰু ফলপ্ৰদভাৱে আৰু মিতব্যয়িতাৰে উপভোক্তাক সেৱা আগবঢ়াৰ মানসেৰে আৰু লোক প্ৰশাসনৰ এক ব্যৱস্থা হিচাপে কাম কৰিব লাগিব। শেষত আমি ইয়াতে এইখিনি ক'ব বিচাৰো যে প্ৰতিযোগিতাৰ এক বাতাবৰণ নতুন লোক ব্যৱস্থাপনাই এক বজাৰ পৰিচালক হিচাপে ভূমিকা পালন কৰিব লাগে। এই নতুন লোক ব্যৱস্থাপনাই আমোলাতান্ত্ৰিক ব্যৱস্থাক বিপণন ব্যৱস্থাৰ সৈতে প্ৰতিস্থাপিত কৰাৰ লগতে ইয়াক গণ অভিমুখী কৰাৰ জৰিয়তে আমোলাতান্ত্ৰিক চৰকাৰৰ এক উদ্যোগিক চৰকাৰ বা যিটো আমি এণ্টাৰপ্ৰেনাৰিয়েল গভৰ্ণমেণ্ট লৈ পৰ্যবেক্ষিত কৰিবলৈ বিচাৰে। লোক প্ৰশাসনে লোক ব্যৱস্থাপনা হিচাপে সকলো লোকসেৱা নাগৰিকসকলৰ এক দক্ষ আৰু ফলপ্ৰদভাৱে প্ৰদান কৰাৰ লক্ষ্যৰে পৰিচালিত কৰিব লাগে। ই লোক প্ৰশাসনৰ প্ৰায়োগিক দিশটো সূচিত কৰে। যিটো আমাৰ প্ৰশাসনৰ প্ৰায়োগিক দিশ, সেই দিশটো এই নতুন লোক ব্যৱস্থাপনাৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ। তাৰোপৰি ই ব্যৱসায়িক ব্যৱস্থাপনাৰ সুফল স্বৰূপে স্বীকাৰ কৰে আৰু লোক প্ৰশাসনৰ ইয়াৰ ব্যৱস্থাপকীয় যিবিলাক আমাৰ কৌশলৰাজি ব্যৱহাৰ কৰোঁ তাৰ পোষকতা সদায় কৰি আহিছে, যাৰ জৰিয়তে আমাৰ প্ৰশাসনখন আৰু অধিক স্বচ্ছ হৈ পৰিছে। আৰু যি কি নহওক আমাৰ এই ব্যৱসায়িক প্ৰশাসনৰ আৰ্হি যিটো আমাৰ নিউ পাব্লিক মেনেজমেণ্ট যিটো ছিষ্টেম, এই লোক প্ৰশাসনক ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তা পোষকতা কৰাৰ সমান্তৰালভাৱে নতুন লোক ব্যৱস্থাপনাই নিউ পাব্লিক মেনেজমেণ্টে লোক প্ৰশাসনৰ কিছুমান স্বকীয় পৰিচয় ৰক্ষা কৰাত প্ৰতিও সচেষ্ট হৈ পৰিছে। ই লোক প্ৰশাসনৰ সামাজিক আৰু মানৱীয় দিশসমূহৰ সংৰক্ষণ আৰু সবলীকৰণৰ আৱশ্যকতাৰ যিবিলাক প্ৰয়োজন আছে, মানৱীয় দিশসমূহৰ সংৰক্ষণ আৰু সবলীকৰণ যিবিলাক আমাৰ আৱশ্যকতাৰ প্ৰয়োজন, সেই আৱশ্যকতা সজোৰে সেই আৱশ্যকতাসমূহ সুনিশ্চিতভাৱে পোষকতা কৰে আৰু লোকনীতি নিৰ্ধাৰণ যিবিলাক আমাৰ পাব্লিক পলিচি আছে, সেই পলিচিবিলাক নিৰ্ধাৰণ কৰা আৰু কাৰ্যকৰীকৰণ দক্ষ আৰু ফলপ্ৰদ ব্যৱস্থাপনাৰে জনগণ আৰু তেওঁলোকৰ সমাজ আৰু অৰ্থনীতিৰ দ্ৰুত আৰ্থ-সামাজিক ঔদ্যোগিক আৰু প্ৰৌদ্যোগিক উন্নয়নৰ আমাৰ নিশ্চয়তা কৰে। আৰু সেই নিশ্চয়তাৰ হকে কাম কৰাৰ ক্ষেত্ৰত লোক প্ৰশাসনৰ যি লক্ষ্য, সেই লক্ষ্যত উপনীত হোৱাৰ ওপৰত নতুন লোক ব্যৱস্থাপনাই বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। এই নতুন লোক ব্যৱস্থাপনাৰ লক্ষ্য আমি আগতে পাই আহিছোঁ। এই লোক ব্যৱস্থাপনা অধিক্ৰমিক যুক্ত আৰু সাংগঠনিক কেন্দ্ৰীয়কৰণৰ বিধিগত কাৰ্য আমোলাতান্ত্ৰিক যিটো আমাৰ ফ্ৰেমৱৰ্ক আছে, সেই ফ্ৰেমৱৰ্কৰ আমি কিছুমান ৰূপ দেখিবলৈ পাম। প্ৰথমটো হৈছে এই লোক প্ৰশাসনে লোক ব্যৱস্থাপনাৰ হিচাপ কৰা। দ্বিতীয়তে লোক প্ৰশাসনত ব্যৱসায়িক ব্যৱস্থাপনাৰ কৌশলসমূহ প্ৰকাশ কৰা। তৃতীয়তে দক্ষতা, কাৰ্যদক্ষতা মূল্যায়ন আৰু পৰিমাপন কৰা। চতুৰ্থতে ফলাফল অভিমুখী কাৰ্য পদ্ধতি আজি নিৰ্ধাৰণ কৰা। চতুৰ্থতে লোক প্ৰশাসনক বজাৰ অভিমুখী কৰা। পঞ্চমতে সুপৰিচালনা, পৰিৱৰ্তন আৰু সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা। ষষ্ঠতে আহিছে লোক ব্যৱস্থাৰ প্ৰতিযোগিতামুখী ৰূপ। সপ্তমত আহিছে লোকসেৱাসমূহ আৰু জনগণক সুফলসমূহ প্ৰদান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰণেৰে সম্প্ৰদায় অভিমুখীকৰণ। তাৰপিছত অষ্টমত আহিছে সমাজ আৰু অৰ্থনীতিৰ যিটো পৰিৱৰ্তন তাৰ উত্তৰণ কৰা। এই লোক ব্যৱস্থাপনাৰ আমি বিভিন্ন যিবিলাক দিশ গ'ল, সেই গ'লবিলাকো আমি আলোচনা কৰিলোঁ ইতিমধ্যে। তাৰপিছতে ইয়াৰ আমাৰ কিছুমান নতুন দৃষ্টিভংগী আহি পিছে, সেই দৃষ্টিভংগীসমূহ আমাৰ লোক প্ৰশাসনক অতি গুৰুত্বপূৰ্ণ। লোক প্ৰশাসনৰ যিবিলাক উপাদান আছে, সেই উপাদান বিষয়েও আমি আলোচনা কৰিলোঁ, যিবিলাক কোৱা হৈছে মিতব্যয়িতা, দক্ষতা আৰু কাৰ্যকৰীতা। এই তিনিওটা ইংৰাজী নামাকৰণ আলম লৈ, অৰ্থাৎ 3E বুলি কোৱা হয়, ইকনমি, এফিচিয়েঞ্চি এণ্ড ইফেক্টিভনেছ বুলি জনা যায়। নতুন লোক পৰিচালনাই এই লোকনীতিসমূহ বজাৰ ভিত্তিক ব্যৱস্থাপনাৰ পোষকতা কৰা পৰিলক্ষিত হয়। এই নতুন লোক পৰিচালনাৰ দৃষ্টিভংগীয়ে লোক প্ৰশাসনৰ ব্যৱস্থাপনা যি হিচাপ প্ৰত্যক্ষ কৰে, ই প্ৰশাসনৰ মিতব্যয়িতা, দক্ষতা আৰু কাৰ্যকৰীতাৰ নিশ্চয়তাৰ ওপৰত লোক প্ৰশাসনৰ ব্যৱস্থাপকীয় কৌশলৰাজি
ব্যৱহাৰ কৰাৰ ওপৰত যথোচিত গুৰুত্ব আৰোপ কৰে। এই নতুন লোক ব্যৱস্থাপনাই আমাৰ যিবিলাক প্ৰভাৱ পেলাইছিল সেই প্ৰভাৱবিলাকৰ ভিতৰত আমি আৰু কিছুমান প্ৰভাৱ আমি ক'ব পাৰোঁ যে যিখিনি তেওঁলোকে কৰিছিল ইম্পেক্ট অফ নিউ পাব্লিক মেনেজমেণ্ট ৰিফৰ্মছ যিখিনি আছিল আমাৰ তাৰ ভিতৰত আমি আৰু কিছুমান প্ৰভাৱ ক'ব পাৰোঁ। তাৰ হৈছে চৰকাৰৰ আকাৰ হ্ৰাস কৰা প্ৰথমতে, দ্বিতীয়তে আমি ক'ব পাৰোঁ বাজেট আৰু কল্যাণমূলক ব্যয় হ্ৰাস কৰা, চতুৰ্থতে প্ৰদৰ্শনৰ জোখ আৰু মূল্যায়ন কৰা। এইবিলাকৰ প্ৰভাৱো আমাৰ লোক প্ৰশাসনত আমি দেখা পাওঁ। তাৰপিছতে আহিলে প্ৰশাসনত মুক্ততা আৰু স্বচ্ছতা বৃদ্ধি কৰা। এই নতুন ৰাজহুৱা ব্যৱস্থাপনাৰ কিছুমান সংস্কাৰমুখী প্ৰভাৱ বা যিখিনি আমাৰ পৰিৱৰ্তন আহিব ধৰিছে আমাৰ প্ৰশাসনত। তাৰপিছতে আহিলে নিম্ন স্তৰলৈ কৰ্তৃত্বৰ বিকেন্দ্ৰীকৰণ। যিবিলাক আমাৰ কৰ্তৃত্বৰ যিবিলাক ৰেছপনচিবিলিটি আছে সেই তাৰ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰা একেবাৰে নিম্ন স্তৰলৈকে। তাৰপিছতে আহিলে নাগৰিকৰ চৰিত্ৰৰ ঘোষণা কৰা, যিটো আমি কওঁ সাধাৰণতে ডিক্লেৰেশ্যন অফ চিটিজেন চাৰ্টাৰ এণ্ড ছ' ফৰ্থ। তাৰপিছতে আমি নিউ পাব্লিক মেনেজমেণ্টৰ বিষয়ে আমি শেষত কিছুমান উপসংহাৰ আমি পাঠ্যক্ৰমত আমাৰ উল্লেখ আছে। তো প্ৰথমে ক'ব পাৰিম যে নিউ পাব্লিক মেনেজমেণ্টে অৰ্থনৈতিক তত্ত্ব অৰ্থাৎ আমাৰ যিবিলাক অৰ্থনৈতিক দৃষ্টিভংগী আছে, যিবিলাক নীতি আছে তাৰ ৰখাৰ দ্বাৰা নিজকে এক বিকল্প দৃষ্টান্ত হিচাপে অৱস্থিত কৰিছিল। যিবিলাক আমাৰ অৰ্থনৈতিক থিয়ৰী অৰ্থাৎ তত্ত্ব দৃষ্টিভংগী সেইবিলাকে তেওঁলোকে বিকল্প এটা ধাৰণা অৱস্থিত কৰিছিল। এই ব্যক্তিগত প্ৰয়োজনীয়তাৰ সন্তুষ্টি আৰু আমোলাসকলৰ আমোলাতন্ত্ৰৰ স্বপ্ৰকৃতি আচৰণ আৰু ৰাজহুৱা একচেটিয়া আধিপত্য ধ্বংস কৰা আৰু প্ৰতিযোগিতাৰ প্ৰচাৰৰ বাবে প্ৰদান কৰা প্ৰাধান্যত প্ৰতিফলিত হয়। এই নিউ পাব্লিক মেনেজমেণ্টে আন্তৰ্জাতিক মেনেজমেণ্টৰ জৰিয়তে আন্তৰ্জাতিক অভিজ্ঞতা সূচায় যে সেৱাৰ এটা ব্যক্তিগতকৰণৰ প্ৰৱণতা সকলোতে সফল হোৱা নাছিল। যে চৰকাৰৰ সেৱাসমূহ যাতে সকলোৱে সমানে পাব পাৰে তাৰ সেই ক্ষেত্ৰত সকলো দিশতে সফল হোৱা নাছিল। উন্নয়নশীল দেশসমূহত এই নিউ পাব্লিক মেনেজমেণ্টৰ এই সংস্কাৰে এক আমোলাতান্ত্ৰিক প্ৰশাসনক এক জোকাৰণি কৰিছিল। সেই সময়তে জোকাৰণিৰ সৃষ্টি হৈছিল। এই নিউ পাব্লিক মেনেজমেণ্ট অৰ্থাৎ আমাৰ যিটো নতুন লোক ব্যৱস্থাপনাৰ প্ৰভাৱ, এই প্ৰভাৱৰ জৰিয়তে আমাৰ আমোলাতান্ত্ৰিক প্ৰশাসনত এক জোকাৰণৰ সৃষ্টি হৈছিল। আৰু এই আমাৰ উন্নয়নশীল দেশসমূহৰ ৰাজ্যবিলাকৰ যিবিলাক বজাৰকৰণ আছে বা মাৰ্কেটাইজেশ্যন, যিবিলাক কম্পিটিশ্যন প্ৰতিযোগিতা আৰু দক্ষতা আৰু উৎপাদনশীলতাৰ মূল্যবোধৰ সৈতে খাপ খুৱাবলৈ তেওঁলোকক প্ৰেৰিত কৰিছিল। নিউ পাব্লিক মেনেজমেণ্টৰ জৰিয়তে আৰ্হি বা দৃষ্টান্ত, যাক বহুতে কয়, এই প্ৰশাসনৰ পুনৰ গঠনৰ প্ৰচেষ্টাত ইয়াৰ অস্পষ্ট তাৎপৰ্যপূৰ্ণ হৈছে। ই এক প্ৰকাৰে বিভিন্ন দেশৰ প্ৰসংগৰ বাহিৰত এটা ধাৰ লোৱা আৰ্হি হিচাপে কৰিবলৈ চেষ্টা কৰা হৈছে। তো প্ৰস্তাৱিত সংস্কাৰ সম্পূৰ্ণ প্ৰকাশ, মূল্যাংকনৰ বাবে প্ৰণালী, ৰাজহুৱা অন্তৰ্ভুক্তি, বজাৰৰ প্ৰণালী, কাৰ্যকৰী ৰাজহুৱা সেৱা প্ৰদানৰ বাবে যিটো আমাৰ বৈকল্পিক সমাধান, ৰাজহুৱা যিবিলাক সেৱা তাৰ বৈকল্পিক এটা সমাধান ইত্যাদি কেতিয়াও কৰিব নোৱাৰি। দেখা গৈছে যে এই বহু পৰিমাণে এই সমগ্ৰ প্ৰক্ৰিয়াটো সাধাৰণ নাগৰিকেই হতাহত হৈছে। যিবিলাক সাধাৰণ আমাৰ নাগৰিক আছে সেই প্ৰক্ৰিয়াটো তেওঁলোকে অলপ প্ৰভাৱ পৰিছে সাধাৰণ নাগৰিকৰ। এই সংস্কাৰসমূহ ৰাজ্যৰ সঁজুলি আৰু ইয়াৰ প্ৰণালীৰ সৈতে খাপ খাব লাগিব। গতিকে আমাৰ নতুন লোক ব্যৱস্থাপনাৰ যিবিলাক আমাৰ তাত থিয়ৰিটিকেল যিবিলাক আমাৰ মতামত আছে, সেই মতামতবোৰ আমাৰ জনগণক বহুত প্ৰভাৱ কৰিছে। নতুন সাধাৰণ জনসাধাৰণক আমাক বহুত প্ৰভাৱিত কৰিছে। আৰু এইবিলাকৰ আমাৰ কিছুমান সংস্কাৰ বা পৰিৱৰ্তনেও এখন লোক প্ৰশাসনত যথেষ্ট প্ৰভাৱ পেলাইছে। চৰকাৰৰ অৰ্থনৈতিক কাম কাজ, প্ৰশাসনৰ বৰ্ধিত যিবিলাক গণদায়িত্বশীলতা, পাব্লিক একাউণ্টেবিলিটি যিটো আমি কওঁ, তাৰপিছতে আহিলে আমাৰ কোঅপাৰেশ্যন, পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ, তাৰপিছত আমি ক'ব পাৰিম অসামৰিক সেৱাসমূহত বিশেষভাৱে আৰক্ষী প্ৰশাসন আৰু আইন শৃংখলা বলবৎ কৰা আদি বিভিন্ন পৰিৱৰ্তন
লগতে নতুন স্বতন্ত্ৰ ৰাজহুৱা দৃষ্টিভংগী যিবিলাক আমাৰ দেখা গৈছে এইবিলাকে আমাৰ লোক প্ৰশাসনত যথেষ্ট প্ৰভাৱ বৃদ্ধি কৰিছে। শেষত আমি ক'ব পাৰিম যে নতুন এই লোক ব্যৱস্থাপনা ৰাজহুৱা ব্যৱস্থাপনা প্ৰশাসনিক সংস্কাৰৰ এক ফ্ৰেমৱৰ্ক হিচাপে কেইটামান নিৰ্দিষ্ট সমস্যাৰ বাহিৰে সকলোবোৰ সৰ্বশ্ৰেষ্ঠ সমাধান কৰিব পাৰে। ইয়াতে আমাৰ লোক প্ৰশাসনৰ সকলো ধৰণৰ সমস্যাৰে সমাধান কৰিব পাৰে। বৰ্তমান বিশ্বত যিবিলাক পৰিস্থিতি এই যিবিলাক আমাৰ গ্ল'বেলাইজেশ্যন পৰিস্থিতি হৈ আছে সেই গ্ল'বেলাইজেশ্যনৰ চিটুৱেশ্যনত বিশ্বায়নত মানে পৰিচালনামূলক যিবিলাক সংস্কাৰ বা শাসন প্ৰত্যাহ্বানৰ মাজত এক সন্তুলনৰ বজাই ৰখাটো অতিকৈ প্ৰয়োজন হৈ পৰিছে। যিবিলাক আমাৰ শাসন ব্যৱস্থা প্ৰশাসনৰ ব্যৱস্থা তাক প্ৰতিটো ক্ষেত্ৰতে আমি সন্তুলন বজাই ৰখাটো প্ৰায় প্ৰয়োজন হৈ পৰিছে, অত্যন্ত প্ৰয়োজন হৈ পৰিছে, কিয়নো এই পৰিৱৰ্তনৰ প্ৰক্ৰিয়াটো নিউ পাব্লিক মেনেজমেণ্টৰ জৰিয়তে কেৱল এটা ধাৰা হ'ব পাৰে। এই নিউ পাব্লিক মেনেজমেণ্টৰ জৰিয়তে নতুন লোক ব্যৱস্থাপনাৰ জৰিয়তে আমি গোটেই আমাৰ সমগ্ৰ প্ৰক্ৰিয়াটো আমাৰ পৰিচালনামূলক সংস্কাৰ বা শাসন প্ৰত্যাহ্বানৰ মাজত এক সন্তুলন চৰকাৰখনত বা ৰাজ্যখনত বা ৰাষ্ট্ৰ এখনত বা সমগ্ৰ বিশ্বতে এটা সন্তুলন বজাই ৰাখিবলৈ আমি সক্ষম হ'ব পাৰোঁ। এই সংস্কাৰ প্ৰক্ৰিয়াবোৰ স্থাপন কৰাৰ সম্ভাৱ্যতা যিবোৰ আন দেশৰ পৰা পেকেজ হিচাপে আৰোপ কৰা হৈছে আৰু প্ৰাপ্তকৰ্তা দেশৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক পৰিপ্ৰেক্ষিতত পৰীক্ষা সম্পূৰ্ণ কৰা হৈছে। এই নতুন লোক ব্যৱস্থাপনাই পৰম্পৰাগত লোক প্ৰশাসনৰ পৰা লোক ব্যৱস্থাপনালৈ অৰ্থাৎ ব্যৱসায়িক প্ৰতিস্থাপনৰ আৰ্হিৰে লোক প্ৰশাসনৰ সাংগঠনিক আৰু কাৰ্যগত দিশৰ পৰিৱৰ্তনলৈ সংস্কাৰ সাধনৰ লগতে ইয়াৰ গুৰুত্ব পৰ্যবেক্ষিতকৰণৰ পোষকতা কৰে। এই ৰাজহুৱা সেৱাসমূহ স্বতন্ত্ৰকৰীয় সংজ্ঞাসমূহ আৰু সৃষ্টি আৰু বাজেটৰ হস্তান্তৰকৰণ আৰু বিত্তীয় নিয়ন্ত্ৰণ লোকসেৱাসমূহৰ ক্ষেত্ৰত বজাৰৰ বৰ্ধিত ব্যৱহাৰ আৰু প্ৰতিযোগিতা উপপাতসমূহ আৰু উপযুক্ত ভিত্তিত উন্নয়নৰ নিশ্চয়তা প্ৰদান কৰে। অৰ্থাৎ যিবিলাক আমাৰ আউটপুট সেই আউটপুটবিলাক তেওঁলোকে প্ৰদান কৰে ইয়াৰ জৰিয়তে। এই বাজেটৰ যিবিলাক হস্তান্তৰ সেই হস্তান্তৰ আৰু বিত্তীয় নিয়ন্ত্ৰণৰ যিবিলাক বৰ্ধিত ব্যৱহাৰ আৰু প্ৰতিযোগিতাৰ উপপাতৰ এই ব্যৱস্থাপনাৰ জৰিয়তে বিকেন্দ্ৰীকৰণৰ পোষকতা কৰে। উল্লেখযোগ্য যে RAW ৰুডৰ মতে তেওঁলোকে এই লোক ব্যৱস্থাপনাৰ কিছুমান বৈশিষ্ট্য উল্লেখ কৰিছে। সেই বৈশিষ্ট্যসমূহ এনেধৰণৰ যে ব্যৱস্থাপনা কাৰ্যদক্ষতা মূল্যায়ন আৰু দক্ষতাৰ ওপৰত আলোকপাত কৰা। এই লোক ব্যৱস্থাপনাই যিবিলাক আমাৰ ব্যৱস্থাপনা পদ্ধতি আছে এখন চৰকাৰৰ বা লোক প্ৰশাসনৰ তাৰ কাৰ্যদক্ষতা মূল্যায়ন আৰু দক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা। দ্বিতীয়তে লোক আমোলাতন্ত্ৰ অভিকৰণসমূহলৈ বিভক্তকৰণ অৰ্থাৎ বিকেন্দ্ৰীকৰণ কৰা। এই ক্ষমতাবিলাক যিবিলাক আমাৰ ওপৰৰ পৰা তললৈ সেইবিলাক ভাগ কৰি দিয়া, একেবাৰে নিম্ন শ্ৰেণীলৈ ভাগ কৰি দিয়া। তাৰপিছতে তৃতীয়তে হ'লে অৰ্ধ বজাৰ ব্যৱহাৰ আৰু প্ৰতিযোগিতাৰ জোৰদাৰ চুক্তিৰ আবদ্ধ। অৰ্থাৎ নতুন লোক ব্যৱস্থাপনাত বজাৰৰ যিটো আমাৰ দৃষ্টিভংগী আৰু প্ৰতিযোগিতামূলক ব্যৱস্থা এইবিলাক আমাৰ চৰকাৰৰ নীতি নিয়মত অন্তৰ্ভুক্ত কৰা। তাৰপিছতে ক'ব পাৰি মিতব্যয়িতা আৰু কাৰ্যকৰীতা। অৰ্থাৎ চৰকাৰৰ সকলো কাৰ্যতে বা লোক প্ৰশাসনৰ সকলো কাৰ্যতে মিতব্যয়িতা আৰু কাৰ্যকৰীতা বহুত স্থান বৰ গুৰুত্বপূৰ্ণ আৰু মিতব্যয়িতা আৰু কাৰ্যকৰীতা সফলভাৱে নহ'লে এখন ৰাষ্ট্ৰ কেতিয়াও সফল হ'ব নোৱাৰে। পঞ্চমতে আমি ক'ব পাৰিম যে নিৰ্ধাৰিত ফলাফলসমূহ এটা সীমিত সময়ৰ চুক্তি কৰা। কিছুমান নিৰ্ধাৰিত নীতি নিয়ম বা চৰকাৰৰ যিবিলাক আমি পলিচি দেখা পাওঁ নীতি নিয়ম সেইবিলাকৰ এটা নিৰ্দিষ্ট সময় চুক্তি কৰা। এটা নিৰ্দিষ্ট সময়ত বিত্তীয় উৎসাহ আৰু ব্যৱস্থাপনাৰ স্বাধীনতা। এই গোটেইকেইটা ব্যৱস্থাপনাৰ আমি বৈশিষ্ট্য হিচাপে ল'ব পাৰোঁ। উল্লেখযোগ্য যে নতুন লোক ব্যৱস্থাপনাৰ নীতি উপাদান লক্ষ্য আৰু উদ্দেশ্য আৰু প্ৰকৃতিক বৰ্ণনা কৰিবলৈ ব্যৱস্থাপনাবাদ যিটো আমি কওঁ মেনেজেৰিয়েলিজম আৰু উদ্যোগিক চৰকাৰ এণ্টাৰপ্ৰেনাৰিয়েল গভৰ্ণমেণ্ট আৰু বজাৰমুখী বা
বজাৰ ভিত্তিক প্ৰশাসন এইকেইটা আমি ক'ব পাৰোঁ যে লোক প্ৰশাসন আৰু ব্যৱসায়িক ব্যৱস্থাপনাৰ কৌশলসমূহ মাজত সংশ্লেষণ ইয়াৰ অভিধাসমূহ ব্যৱহাৰ কৰা হৈছে যিবিলাক আমাৰ চিন্থেচিছ সেই তাৰ বিষয়ে আমাৰ আলোচনা কৰা হৈছে তো আমি যি কি নহওক ইয়াৰ পৰা আমি ক'ব পাৰিম যে ব্যৱসায়িক প্ৰশাসন আৰ্হিত লোক প্ৰশাসনক ব্যৱস্থাপনা প্ৰয়োজনীয়তা পোষকতা কৰাৰ এটা গুৰুত্ব আহি পৰিছে আমাৰ বৰ্তমান চৰকাৰত এটা গুৰুত্ব আহি পৰিছে আৰু সমান্তৰালভাৱে এই নতুন লোক ব্যৱস্থাপনাই অৰ্থাৎ এই নিউ পাব্লিক মেনেজমেণ্টে আমাৰ প্ৰশাসনক এটা স্বকীয় পৰিচয় আগবঢ়াইছে লোক প্ৰশাসনক এই নতুন লোক ব্যৱস্থাপনাই এটা স্বকীয় পৰিচয় আগবঢ়াইছে আৰু এই পৰিচয় ৰক্ষাৰ প্ৰতি সকলো ধৰণৰ চেষ্টাও তেওঁলোকে প্ৰশাসনে আগবঢ়োৱা উচিত এই লোক প্ৰশাসনৰ সামাজিক আৰু মানৱীয় দিশসমূহৰ সংৰক্ষণ আৰু নানান ধৰণৰ যিবিলাক আমাৰ সবলীকৰণৰ নীতি আৱশ্যক সেইবিলাক তেওঁলোকে পোষকতা কৰে আৰু লোকনীতিৰ নিৰ্ধাৰণ কৰি কাৰ্যকৰীকৰণৰ দক্ষতা আৰু ফলপ্ৰদ ব্যৱস্থাপনাৰে জনগণ আৰু তেওঁলোকৰ যিবিলাক সমাজ আৰু অৰ্থনীতিৰ দ্ৰুত আৰ্থসামাজিক আৰু ঔদ্যোগিক প্ৰযুক্তিগত উন্নয়নৰ নিশ্চয়তাৰ হকে কাম কৰাৰ ক্ষেত্ৰত লোক ব্যৱস্থাপনাৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে লোক ব্যৱস্থাপনাৰ জৰিয়তে এই নতুন লোক ব্যৱস্থাপনাৰ জৰিয়তে আমাৰ যিখিনি আৰ্থসামাজিক ঔদ্যোগিক আৰু প্ৰযুক্তিগত উন্নয়নৰ নিশ্চয়তাৰ হকে কাম কৰাৰ যি লোক প্ৰশাসনৰ প্ৰয়াস সেই প্ৰয়াস লক্ষ্যত উপনীত হ'বলৈ উৎসাহ যোগাইছে আৰু ইয়াৰ ওপৰত তেওঁলোকে নতুন লোক ব্যৱস্থাপনাই যথেষ্ট গুৰুত্ব দি আহিছে বৰ্তমান অৱস্থাত আমাৰ এই লোক ব্যৱস্থাপনাৰ লোক প্ৰশাসনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ লোক প্ৰশাসনক মানে ইয়াতে কি উদ্ভাৱন হৈছে যে লোক প্ৰশাসনত নতুন যিটো আমাৰ নিউ পাব্লিক মেনেজমেণ্ট বুলি কওঁ তাৰ এক নতুন অৱধাৰণা কাৰ্যদক্ষতা যিবিলাক আমাৰ পাৰফৰ্মেন্স এপ্ৰেজেল আৰু ব্যৱস্থাপকীয় স্বতন্ত্ৰতা মেনেজাৰিয়েল অটনমি ব্যয় সংকোচন আৰু বিত্তীয় উৎসাহ আমি যিটো কওঁ ফাইনেন্সিয়েল ইনচেন্টিভছ আৰু আউটপুট টাৰ্গেটছ অৰ্থাৎ উপপাদ লক্ষ্য তাৰপিছতে উত্তৰদায়িত্ব যিবিলাক আমি ৰেছপন্সিভনেছ বুলি ক'ব পাৰোঁ পাৰদৰ্শিতা আৰু স্বচ্ছতা প্ৰশাসন এটাৰ পাৰদৰ্শিতা স্বচ্ছতা যিটো আমি ট্ৰেন্সপাৰেন্সি বুলি কওঁ একাউণ্টেবিলিটি ট্ৰেন্সপাৰেন্সি দায়বদ্ধতা বজাৰ অভিমুখী গুণগত মান উন্নতি নমনীয় আৰু প্ৰতিযোগিতা তথ্য প্ৰযুক্তিৰ নিৰ্বাচন আমোলাতান্ত্ৰিককৰণ বা ডিবিউৰক্ৰেটাইজেশ্যন আৰু উদ্যোক্তাবাদ এণ্টাৰপ্ৰেনাৰিয়েলিজম এইবিলাকক লোক প্ৰশাসনৰ পথত নিৰ্দেশনা যিবিলাক আমাৰ নিৰ্দেশনাসূচক নীতি অৰ্থাৎ গাইডিং প্ৰিন্সিপলছ আছে তাতে গুৰুত্ব আৰোপ কৰা হৈছে গতিকে আমি দেখা পাইছোঁ যে যিবিলাক আমাৰ প্ৰশাসনৰ কিছুমান নীতি লোক প্ৰশাসনৰ কাৰ্যদক্ষতাৰ কিছুমান নীতি পাৰফৰ্মেন্স এপ্ৰেজেল মেনেজাৰিয়েল অটনমি আৰু ফাইনেন্সিয়েল ইনচেন্টিভছ আউটপুট টাৰ্গেটছ ৰেছপন্সিভনেছ ট্ৰেন্সপাৰেন্সি ডিবিউৰক্ৰেটাইজেশ্যন উদ্যোক্তাবাদ অৰ্থাৎ এণ্টাৰপ্ৰেনাৰিয়েলিজম আদিৰ দৰে কিছুমান নিৰ্দেশাত্মক নীতিসমূহ আমি এই নতুন লোক ব্যৱস্থাপনাৰ জৰিয়তে আমাৰ প্ৰশাসনত আমি আনিবলৈ চেষ্টা কৰিছোঁ বা প্ৰশাসনক আৰু সফলভাৱে আমি আগবঢ়াই নিবলৈ আমি চেষ্টা কৰিব পাৰোঁ এই উদ্যোগীকৰণ আৰু ব্যক্তিগতকৰণ আৰু বজাৰ অৰ্থনীতিৰ লগতে ব্যক্তিগত ৰাজহুৱা অংশীদাৰী তত্ত্ব সমৰ্থনেৰে নতুন লোক ব্যৱস্থাপনাই যুক্তি দৰ্শাইছিল যে এই নতুন মানে আমাৰ লোক প্ৰশাসনত চৰকাৰে ক্ৰমাৎ যিবিলাক অৰ্থনীতি দক্ষতা আৰু কাৰ্যকৰীতা এই তিনিটা লক্ষ্যৰে ব্যৱস্থাপকীয় প্ৰশাসনৰ বা বজাৰ ভিত্তিক প্ৰশাসন উদ্যোক্তা শাসন আদি সম্ভৱ হৈ উঠে প্ৰায় 2003 চনত এই কিছুমান নাকাৰাত্মক ভাৱ
ধৰি লওক আমাৰ লোক ব্যৱস্থাপনাত আমি দেখিবলৈ পাইছিলোঁ সেই তাৰ যিটো আমাৰ প্ৰশাসনৰ পৰম্পৰাগত ভাৱ সেই পৰম্পৰাগত অৱধাৰণা ক্ৰমে যেনে ৰিজিড হাইৰাৰ্কি যিবিলাক আমাৰ অতিশয় কেন্দ্ৰীয়কৰণ অভাৰ চেন্ট্ৰেলাইজেশ্যন আৰু ৰেচনেল ডিচিজন মেকিং আদি পদ্ধতিসমূহ পুনৰুদ্ধাৰণ আৰু নৈৱৰ্তিক দৃষ্টিভংগী দৃঢ় নিৰপেক্ষতা আদি বিভাজনৰ নীতিবচন নাকচ কৰা হৈছে